নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স অৰ্থাৎ SSUHৰ ফালৰ পৰা বি ফাৰ্মৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট প্ৰকাশ কৰিলে। তো যিসকলে SSUHৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে থাৰ্ড ৰাউণ্ড কাউন্সিলিং কৰিছিলে, তো সেইসকলৰ কাৰণে মেৰিট লিষ্টখন আহি গ'ল। তো মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিব? তো মেৰিট লিষ্টখন ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত লিংক দিয়া আছে, নহ'লে মেইন অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকে আমাৰ ৱেবছাইট educomplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো এই ভিডিঅ'টো সকলোবিলাক ডিটেইলছ আপোনালোকক জনাম, তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আমাৰ ৱেবছাইটত অহাৰ পিছত আপোনালোকে তলৰ ফালে কুইক লিংক ছেকশ্যন এটা পাব। তো তাত এডমিশ্যন নটিচ বুলি দিয়া আছে, তো ইয়াতে ক্লিক হেয়াৰত বা ডাউনলোডত এডমিশ্যন নটিচখন ডাউনলোড কৰিব পাৰিব। নেক্সট মেৰিট লিষ্টখনো ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ বাহিৰেও ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং বা ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টবিলাকো দিয়া আছে, আপোনালোকে সেইবিলাকো এবাৰ চেক কৰি ল'ব পাৰিব। তো এইখন হৈছে এডমিশ্যন নটিচ। এই নটিচখন জাৰি কৰিছে 12 ফেব্ৰুৱাৰী তাৰিখে। তো এডমিশ্যন নটিচ, এডমিশ্যন ইনটু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চ আফটাৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিং ইন দ্য গভৰ্ণমেণ্ট ইনষ্টিটিউট। তো দ্য ৰিজাল্ট অফ থাৰ্ড ৰাউণ্ড কাউন্সিলিং, তো ৰিজাল্টটো ইয়াৰে দি দিলে। তো ইয়াৰে যিটো এডমিশ্যন আছে, এডমিশ্যনটো হ'ব 16 ফেব্ৰুৱাৰী তাৰিখে। তো 16 ফেব্ৰুৱাৰী তাৰিখে যিসকল কেণ্ডিডেটে ছিট পাইছে, সেইসকল কেণ্ডিডেটৰ এডমিশ্যনটো হ'ব। তো আপোনালোকে ছিট পোৱা, যিবিলাকে ছিট পাইছে, যিখন কলেজত ছিট পাইছে, সেই কলেজখনত গৈ কিনে এডমিশ্যন ল'ব লাগিব। তো আৰু ইয়াতে আপোনালোকৰ যি এডমিশ্যন আছে, সেইটো 16 তাৰিখে ল'ব লাগিব। সকলোবিলাক ডকুমেণ্ট অৰিজিনেল জেৰক্স লৈ যাব লাগিব। নেক্সট পে'মেণ্টটো কৰিব লাগিব, ইয়াতে এডমিশ্যনৰ টাইমত ফিজ পে'মেণ্ট কৰিব লাগে। তো আপোনালোকে ডকুমেণ্টবিলাকৰ লগতে যিখন স্ক'ৰ কাৰ্ড আছে, মাৰ্কশ্বিট, SSUHৰ এণ্ট্ৰেন্স এক্সামৰ ফাৰ্মাচীৰ, তো স্ক'ৰ কাৰ্ড, মাৰ্কশ্বিট, লগতে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ ফিজ পে'মেণ্টৰ ৰিচিপ্ট, এইবিলাক সকলোবিলাক ডকুমেণ্ট লৈ যাব আপোনালোকে। তো এতিয়া আমি মেৰিট লিষ্টখন চাই লওঁ। তো আপোনালোকে মেৰিট লিষ্টখন চাব পাৰে। তো ইয়াতে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম দুটা কোৰ্চৰে মেৰিট লিষ্টখন হয়। তো প্ৰথমতে ইয়াতে চিৰিয়েল নম্বৰ দিয়া আছে, তাৰপিছত ৰেংক দিয়া আছে, ৰোল নম্বৰ দিয়া আছে, এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক, এপ্লিকেশ্যন নং, কেণ্ডিডেটৰ নেম, কেটেগৰী, চাব কেটেগৰী, ফিজিকেলি হেণ্ডিকেপ, তাৰপিছত ইয়াতে এইখিনি চিলেকশ্যনৰ কাৰণে দিয়া আছে। চিলেকশ্যন য'ত চিলেক্ট হৈছে তাৰে কোডটো দিয়া আছে, কি কেটেগৰীত চিলেক্ট হৈছে সেইটো দিয়া আছে, কলেজখনৰ নাম আছে। আৰু এইটো আপোনালোকৰ যদি মানে কলেজ চেঞ্জৰ কাৰণে এপ্লাই কৰিছিলে বা নতুনকৈ এপ্লাই কৰিছিলে, সেইটো দিয়া আছে। যদি ছেম আছে তেনেহ'লে আপোনালোকৰ কলেজ চেঞ্জ হোৱা নাই। যদি আপগ্ৰেড বুলি আছে তেনেহ'লে কলেজ চেঞ্জ হৈছে, আৰু নিউলি এলটেডখিনি নতুনকৈ এডমিশ্যন পোৱাখিনিৰ কথা দিয়া আছে। তো এই মেৰিট লিষ্টখনত বহুতকেইটা কেণ্ডিডেটৰ নাম আছে। তো কোনে ক'ত পাইছে সেইটো কমেণ্ট কৰি জনাব। আৰু কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। তো ইনষ্টাগ্ৰামৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু ইয়াতে কিছুমান কেণ্ডিডেটে পোৱাও নাই। তো BSc নাৰ্ছিঙতো ছেম এনে বুলিছিলে। তো এনৰ কথা বহুতে সুধিছিলে। তো এনে মানে নট এপ্লিকেবল, তো এনে মানে ছিট পোৱা নাই। তো মেৰিট লিষ্টখনত সকলোবিলাকৰে নাম আছে যিবিলাকে কাউন্সিলিং কৰিছিলে, কিন্তু নাম সকলোবিলাকৰে অহা নাই। তো তলৰ ফালে চাব পাৰে আপোনালোকে, বেছিভাগ এনে বুলিয়ে আছে। তো ওপৰৰ ফালে কিছুমান কেণ্ডিডেটে ছিট পাইছে, তো সেইসকলক আন্তৰিক অভিনন্দন থাকিল। তো কোনে ক'ত ছিট পাইছে সেইটো কমেণ্ট কৰি জনাবই। তো আপোনালোকে মেৰিট লিষ্টখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বাকী আপোনালোকৰ যদি এডমিশ্যন ফিজ, এডমিশ্যন প্ৰচেছ এইবিলাকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। তো তাৰে ওপৰতো ভিডিঅ' দিম। তো অলৰেডি কেইমাহমান আগতে এইবিলাকৰ ভিডিঅ' দিয়াই আছে, আপোনালোকে আমাৰ চেনেল পেজৰ পৰা এবাৰ চাই ল'ব পাৰিব। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেট সকলোবিলাকৰ কথা দিয়াই আছে। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।